আত্মনিৰ্ভৰশীলতাৰ আন এক কাহিনী এগৰাকী মুছলমান মহিলা সকলোৰে বাবে হৈ উঠিছে আদৰ্শ হাজাৰৰ পৰা লাখৰ ঘৰলৈ সৰু দোকানৰ পৰা ডাঙৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ বন্ধনে কিদৰে বিৰিঙালে সাগুপ্তা আহমেদৰ মুখত হাঁহি কিতাপ বহি জেৰক্সৰ বৃহৎ প্ৰতিষ্ঠানেৰে সাগুপ্তা আহমেদে সুখী কৰি ৰাখিছে এটা ডাঙৰ পৰিয়াল নাৰী তুমি অনন্য নাৰী তুমি সৰ্বশক্তিমান এটা সময় আছিল নাৰী বুলিলে বিয়া হোৱা ঘৰৰ জোহাল পাকঘৰ ঘৰৰ কামবন আদিতে ব্যস্ত থকা এটা চৰিত্ৰ বুলি সকলোৰে মন মগজুত সোমাই থাকিছিল এটা বন্ধনৰ মাজত নাৰীক ৰখা হৈছিল উৰি ফুৰাৰ হেপাহ থাকিলেও কোনো নাৰীয়ে স্বাধীনভাৱে নিজক আগুৱাই নিব পৰা নাছিল কিন্তু নাৰীয়েও যে আকাশ চুব পাৰে নাৰীয়েও যে স্বাধীন চেতিয়া সেই কথা এতিয়া সকলোৱে উপলব্ধি কৰা হ'ল আজিৰ নাৰী এজন পুৰুষতকৈও আগবঢ়া শিক্ষা দীক্ষাৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে নাৰীয়েও লাভ কৰে সমমৰ্যাদা কাৰণ সেই সময় আৰু এতিয়া নাই স্বাধীনভাৱে নিজৰ ভৰিত নিজে খোজ দিব পৰাকৈ নাৰীক আগুৱাই দিয়া হৈছে বা আগুৱাই নিয়া হৈছে এই ক্ষেত্ৰত বিশেষ ভূমিকা লৈছে বন্ধন বেংকেও কিয়নো নিজৰ ভৰিত নিজে খোজ দিবলৈ নাৰীয়ে আজিৰ সময়ত অহৰহ চেষ্টা চলায় চাকৰি হওক ব্যৱসায় বাণিজ্য হওক মুঠতে কোনো ক্ষেত্ৰতে পিছ পৰি থাকিব নোখোজে আজিৰ সময়ৰ নাৰী তেনে এক বিশেষ উদাহৰণ এগৰাকী ডিব্ৰুগড়ৰ নালিয়াপুলৰ সাগুপ্তা আহমেদ আন মহিলাৰ দৰে সাগুপ্তাৰ জীৱন নহয় ঘৰুৱা কাম-কাজৰ লগতে সাগুপ্তাই আৰ্থিকভাৱেও আগবঢ়াই নিব লাগে পৰিয়ালটোৰ সমস্ত বুজা এগৰাকী সাগুপ্তা নামৰ মহিলাৰ মূৰত যাৰ বাবে সাগুপ্তা আজি আত্মনিৰ্ভৰশীল আন মহিলাৰ দৰে পৰাধীন নহয় সাগুপ্তা 2023 চনত সাগুপ্তাই ডিব্ৰুগড় 2 বন্ধন ইউনিটৰ পৰা 50,000 টকাৰ ঋণ লৈ আৰম্ভ কৰিছিল এখন সৰু জেৰক্সৰ দোকান যিখন দোকানৰ নাম দিয়া হৈছিল হেলো পইণ্ট পৰৱৰ্তী সময়ত ব্যৱসায় ভালদৰে চলাই বন্ধন শাখাটোৰ পৰা পুনৰ 90,000 টকাৰ ঋণ লৈ দোকানখন অধিক ডাঙৰ কৰিলে সাগুপ্তাই যাৰ বাবে সাগুপ্তাৰ এই ব্যৱসায়িক প্ৰতিষ্ঠানত শিক্ষাৰে সৈতে জড়িত প্ৰতিটো সামগ্ৰীয়ে উপলব্ধ হ'ল শুনক বন্ধনে কিদৰে নিজৰ ভৰিৰ ওপৰত ভৰি থবলৈ প্ৰেৰণা যোগালে সাগুপ্তা সাগুপ্তা আহমেদ ডিব্ৰুগড় নালিয়াপুলত মোৰ দোকান আছে হেলো পইণ্ট মোৰ দোকান এইটি ৰোডৰ সাইডতে আছে মই প্ৰথমতে বন্ধন বেংকৰ পৰা মানে যোৱা বছৰ 50,000 টকা এটা লোন লৈছিলোঁ লোন লৈ মই দোকান আৰম্ভ কৰিছিলোঁ দোকানত বস্তু ভৰাইছিলোঁ তাৰ পৰা মোৰ যিখিনি মানে প্ৰফিট হ'ল সেইখিনি দি মই আকৌ তেওঁলোকক লোনটো ঘূৰাই দিলোঁ আৰু তেওঁলোকৰ পৰা লোন পাবলৈ আমাৰ বহুতেই সুবিধা হয় পিছৰবাৰ মই আকৌ এই বছৰ আমি আকৌ 90,000 টকাৰ লোন ল'লোঁ আৰু এতিয়া মই বৰ ভাল ধৰণে চলি আছোঁ মোৰ জেৰক্স আৰু প্ৰিণ্টিঙৰ আৰু ষ্টেচনাৰী গুডছো আছে মোৰ দোকানত গ্ৰাহক মোৰ বহুতখিনি ভালেই আৰু বন্ধন বেংকতো আমি বহুত ধন্যবাদ জনাইছোঁ তেওঁলোকে আমাক বহুত সহায় কৰিছে আৰু আমাৰ নিচিনা মানুহক মানে তেওঁলোকৰ পৰা মানে বেংকৰ পৰা আমি বহুত ভাল ধৰণেই মানে আমি লোনটো পটককৈ মানে আমি পাওঁ মহিলাসকল স্বাৱলম্বী হ'বলৈ কাৰণে তেওঁলোকে মানে বহুত মানে সহজ পদ্ধতিৰে আমি পাওঁ আৰু তেওঁলোকক মানে কি হয় আমি মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকৰ লোনটো ল'বলৈ কাৰণে মানে বহুতখিনি ডকুমেণ্টছ আমাক নিবিচাৰে সাধাৰণ আপোনাৰ পেন কাৰ্ড যেনেকৈ হ'ল আপোনাৰ আধাৰ কাৰ্ড বা আপোনাৰ ভোটাৰ আইডি তেনেকুৱা কিছুমান বস্তু থাকিলে আপুনি সহজতে মানে লোন পায় সেইটো কাৰণে আমাৰ বহুত সহায় হয় বন্ধন বেংকৰ আৰু তাৰ কাৰণে আমি মানে কৃতজ্ঞতা জনাইছোঁ বন্ধন বেংক আপোনাৰ আমাৰ সেউজপুৰ শাখা এইদৰে এতিয়া পুৰুষেই নহয় বন্ধনে সমানে আগুৱাই নিছে স্বাধীনভাৱে চলি যাব খোজা ৰাজ্যৰ অধিকাংশ মহিলা প্ৰতিগৰাকী নিবনুৱাৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হোৱা বন্ধন বেংকক সাগুপ্তাই ধন্যবাদ জনোৱাৰ উপৰি ভৱিষ্যতেও আৰু অধিক সহায়ৰ আশা কৰিছে ব্যুৰো ৰিপোৰ্ট
প্ৰতিবিম্ব লাইভ।